কিন্তু মই মাছৰ দানা দিওঁতে এদিন হঠাৎ মই তেখেতক দেখিব পালোঁ। দেখাৰ লগে লগে মোৰ পানীটো বেয়া হৈ গ'ল। বেয়া হৈ যোৱাৰ লগে লগে মই আজি পুখুৰীটো সিঁচিছোঁ। সিঁচিলত এইভাগ মানে ওলাইছে। আৰু গাঁও প্ৰধানক আমি প্ৰথম জনাইছোঁ। গাঁও প্ৰধানে ইতিমধ্যে আমাক জীয়াই ৰাখিবলৈ কৈছে। তাৰপিছতে আপোনালোকক আমি জনাবলৈ আগত দেখিছিলে আৰু প্ৰায় 3 মাহমানৰ আগত দেখিছোঁ মই। আজি কিমান সময়ত কাছটো আপুনি আজি প্ৰায় 4:30মান বজাত উঠা হৈছে। কিমান মান ৱেইটৰ হ'ব কাছটো প্ৰায় 1.5 কেজি 2 কেজি মানে হ'ব। বন কাৰ্যালয়ৰ লগত আপোনালোকে যোগাযোগ কৰিছে নেকি? আৰক্ষীৰ লগত এতিয়ালৈকে বৰ্তমান যোগাযোগ কৰা নাই। আমাৰ গাঁওবুঢ়াক আমি জনালোঁ। এতিয়া গাঁওবুঢ়াই কি উপদেশ দিয়া সেইটো গাঁওবুঢ়া। আপোনাৰ কিবা বন বিষয়া কাৰ্যালয়লৈ আপোনাৰ কিবা আহ্বান থাকিব নেকি? কিবা জনাব নেকি, ক'ব নেকি? মই মানে বস্তুভাগ আৰু যেতিয়া দেখিলোঁ, দেখি পেলাই মই ভাবিছিলোঁ মই আঠখিলীয়া নামঘৰতে দান কৰিম বুলি। তাৰপৰা আঠখিলীয়া নামঘৰতে দান কৰিম বুলি ভবাৰ পিছত এতিয়া আপোনালোক আহিছে। এতিয়া আপোনালোকে কি তথ্য দিয়া সেইটো আপোনালোকৰ কথা। গৃহস্থই জনালে, জনাত মই আহি পালোহি। প্ৰায় 10 মিনিট হৈছে। আহি পোৱাত মই কৈছোঁ যে বন বিষয়াক জনাব লাগিব কথাটো, বা আমাতকৈ ওপৰৰ আইন আছে, আইনকতো জনাই দিলে ভাল হ'ব কথাটো। আৰু আমি গৃহস্থক ভাল ধৰণেই বুজাই দিছোঁ কথাখিনি। এতিয়া আপোনালোকক নিমন্ত্ৰণ জনাইছে। ঠাইখন কি হয় আপোনাৰ? পকামুৰা সোণাৰী গাঁও হয়। পকামুৰা সোণাৰী গাঁও। যাৰ ঘৰত কাছটো উদ্ধাৰ হৈছে তেওঁলোকৰ নামটো কি? তেওঁলোকৰ নাম হৰেণ হাজৰিকা। হৰেণ হাজৰিকা। কাছটো কিমান মান ডাঙৰ হ'ব? প্ৰায় 1.5 কেজি হ'ব, 1.5 কেজিমান হ'ব। আমাক এই পকামুৰা সোণাৰী গাঁৱৰ হৰেণ হাজৰিকাই জনালে এটা বৰকাছ পোৱালি তেওঁলোকৰ পুখুৰীতে ওলালে বুলি কৰিব পাৰি। এতিয়া ধৰি পেলাই আমাক চঞ্জাই দিলে। আমি লৈ গৈ এইটো ব্ৰহ্মপুত্ৰত এৰিমগৈ নিমাতী হাতত। আজি এৰা হ'ব। হয়, তেনেকৈ এৰিব নোৱাৰে এই বস্তুটো। এইটো এৰিব নোৱাৰে। কিয়? এইটো চিডুল 1 কেছ হয়। ইয়াক যদি ধৰা কৰা কোনোবাই লৈ যায়, এইটো চিডুল 1 কেছত পৰিব। গতিকে এইটো কোনো ব্যক্তিগতভাৱে পুহিবও নোৱাৰে আৰু ক'তো এৰিবলৈ নিব নোৱাৰে। আইন বিৰোধী কাম, বন আইনমতে জগৰীয়া হ'ব। কিন্তু মই মাছৰ দানা দিওঁতে এদিন হঠাৎ মই তেখেতক দেখিব পালোঁ। দেখাৰ লগে লগে মোৰ পানীটো বেয়া হৈ গ'ল। বেয়া হৈ যোৱাৰ লগে লগে মই আজি পুখুৰীটো সিঁচিছোঁ। সিঁচিলত এইভাগ মানে ওলাইছে। আৰু গাঁও প্ৰধানক আমি প্ৰথম জনাইছোঁ। গাঁও প্ৰধানে ইতিমধ্যে আমাক জীয়াই ৰাখিবলৈ কৈছে। তাৰপিছতে আপোনালোকক আমি জনাবলৈ আৰু প্ৰায় 3 মাহমানৰ আগত দেখিছোঁ মই। আজি কিমান সময়ত কাছটো আপুনি আজি প্ৰায় 4:30মান বজাত উঠা হৈছে। কিমান মান ৱেইটৰ হ'ব কাছটো প্ৰায় 1.5 কেজি 2 কেজি মানে হ'ব। বন কাৰ্যালয়ৰ লগত আপোনালোকে যোগাযোগ কৰিছে নেকি? আৰক্ষীৰ লগত এতিয়ালৈকে বৰ্তমান যোগাযোগ কৰা নাই। আমাৰ গাঁওবুঢ়াক আমি জনালোঁ। এতিয়া গাঁওবুঢ়াই কি উপদেশ দিয়া সেইটো গাঁওবুঢ়া। আপোনাৰ কিবা বন বিষয়া কাৰ্যালয়লৈ আপোনাৰ কিবা আহ্বান থাকিব নেকি? কিবা জনাব নেকি, ক'ব নেকি? মই মানে বস্তুভাগ আৰু যেতিয়া দেখিলোঁ, দেখি পেলাই মই ভাবিছিলোঁ মই আঠখিলীয়া নামঘৰতে দান কৰিম বুলি। তাৰপৰা আঠখিলীয়া নামঘৰতে দান কৰিম বুলি ভবাৰ পিছত এতিয়া আপোনালোক আহিছে। এতিয়া আপোনালোকে কি তথ্য দিয়া সেইটো আপোনালোকৰ কথা। গৃহস্থই জনালে, জনাত মই আহি পালোহি। প্ৰায় 10 মিনিট হৈছে। আহি পোৱাত মই কৈছোঁ যে বন বিষয়াক জনাব লাগিব কথাটো, বা আমাতকৈ ওপৰৰ আইন আছে, আইনকতো জনাই দিলে ভাল হ'ব কথাটো। আৰু আমি গৃহস্থক ভাল ধৰণেই বুজাই দিছোঁ কথাখিনি। এতিয়া আপোনালোকক নিমন্ত্ৰণ জনাইছে। ঠাইখন কি হয় আপোনাৰ? পকামুৰা সোণাৰী গাঁও হয়। পকামুৰা সোণাৰী গাঁও। যাৰ ঘৰত কাছটো উদ্ধাৰ হৈছে তেওঁলোকৰ নামটো কি? তেওঁলোকৰ নাম হৰেণ হাজৰিকা। হৰেণ হাজৰিকা। কাছটো কিমান মান ডাঙৰ হ'ব? প্ৰায় 1.5 কেজি হ'ব, 1.5 কেজিমান হ'ব। আমাক এই পকামুৰা সোণাৰী গাঁৱৰ হৰেণ হাজৰিকাই জনালে এটা বৰকাছ পোৱালি তেওঁলোকৰ পুখুৰীতে ওলালে বুলি কৰিব পাৰি। এতিয়া ধৰি পেলাই আমাক চঞ্জাই দিলে। আমি লৈ গৈ এইটো ব্ৰহ্মপুত্ৰত এৰিমগৈ নিমাতী হাতত। আজি এৰা হ'ব। হয়, তেনেকৈ এৰিব নোৱাৰে এই বস্তুটো। এইটো এৰিব নোৱাৰে। কিয়? এইটো চিডুল 1 কেছ হয়। ইয়াক যদি ধৰা কৰা কোনোবাই লৈ যায়, এইটো চিডুল 1 কেছত পৰিব। গতিকে এইটো কোনো ব্যক্তিগতভাৱে পুহিবও নোৱাৰে আৰু ক'তো এৰিবলৈ নিব নোৱাৰে। আইন বিৰোধী কাম, বন আইনমতে জগৰীয়া হ'ব।